আপোনালোকক মই যেহেতু প্ৰথমে কৈছিলো যে অৰুণোদয় আঁচনিত আপোনাৰ লিষ্টত নাম থকাৰ পাছত এটা ভুলৰ কাৰণে আপুনি পইচা নাপাব পাৰে। অৰুণোদয় 3.0 যেহেতু পইচা চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব, কিন্তু এই যিটো পইচা আছে এই পইচাটোৰ লগত চৰকাৰে কৈছে যে এতিয়া তেওঁলোকে 1500কৈ টকা দিব। হৈছে কি অৰুণোদয় যিটো আইডি সেইটো আপুনি ক'ত লাভ কৰিব। কৃষকসকলক উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ নামজাৰি কৰা হ'ব, মাটিৰ নথিত নাম শুধৰণি কৰা হ'ব, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন বা বছৰিকীয়া পট্টাৰ পৰা ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ আৰু এই তিনিটাই আপডেট আপোনালোকে জানি থোৱাটো বা লৈ থোৱাটো বহুত বেছি প্ৰয়োজনীয়। প্ৰথমটো আপডেট আহিছে অৰুণোদয় আঁচনিখনৰ লগত জড়িত। অৰুণোদয় আঁচনিৰ 3.0 যিটো পইচা, এই পইচাটো চৰকাৰে যিহেতু ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিব। এতিয়া তেওঁলোকে যিখন গেছৰ ফৰ্ম সেইখন দি আছে, গতিকে আপোনালোকে আজি এই ভিডিঅ'টোত জানিব পাৰিব যে অৰুণোদয় আঁচনিৰ যিখন গেছৰ ফৰ্ম সেইখনত আপোনালোকে যিটো অৰুণোদয় আইডি ফিল কৰিব লাগে সেইটো আপুনি ক'ৰ পৰা লাভ কৰিব, লগতে যিটো গেছৰ কানেকশ্যন সেইটো আপোনালোকৰ নামত থাকিলেহে আপুনি গেছৰ কানেকশ্যনটো লাভ কৰিব নেকি, সেইটোৰ বিষয়ে বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে গেছটো আমাৰ নামত থাকিব লাগিব নেকি, যদি গেছটো বেলেগৰ নামত থাকে আমি পইচা পাম নে নাপাম, লগতে কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ যি 3.0 পইচা এই পইচাটো লাভ নকৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। দ্বিতীয়টো আপডেট আহিছে কৃষকসকলৰ কাৰণে। আপুনি যদি PM কিষাণ আঁচনি পইচা লাভ কৰি আহিছে বা আপুনি যদি যিকোনো ধৰণৰ মাটি ৰিলেটেড সমস্যাৰ সন্মুখীন কৰি আছে, নামজাৰিৰ লগত ৰিলেটেড বা আপোনাৰ নাম কাৰেকশ্যনৰ লগত ৰিলেটেড, এনেকুৱা ধৰণৰ যদি আপুনি সমস্যাৰ সন্মুখীন কৰি আছে আৰু PM কিষাণত যদি আপুনি পইচা লাভ কৰে, তেনেহ'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে, যিটোৰ বিষয়ে সবিশেষ আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। 3 নম্বৰ আপডেটটো আহিছে গোটৰ মহিলাসকলক লৈ, যিসকল গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনত 10,000 টকা পাবৰ কাৰণে লিষ্টেড হৈছে। তেওঁলোকৰ এই যিটো পইচা, এই পইচাটো আহিবলগীয়া কেইদিনত কোন কোন ডিষ্ট্ৰিক্টত দিয়া হ'ব আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব, আৰু কোনটো কাম আপোনালোকে নকৰিলে এই পইচাটোৰ পৰা বঞ্চিত হ'ব পাৰে সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে তিনিটাই আপডেট আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত লাইক এটা যদি কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰি লওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ আহিবলগীয়া কেইদিনত কোন কোন ডিষ্ট্ৰিক্টত পইচা দিয়া হ'ব আৰু আপোনালোকে কোনটো কাম নকৰিলে এই পইচাটো লাভ নকৰিব পাৰে। যিহেতু চৰকাৰে এই যিটো পইচা, এই পইচাটো 22 আগষ্টৰ পৰা দিয়া আৰম্ভ কৰিছে। আহিবলগীয়া কেইদিনত অৰ্থাৎ 1 ছেপ্টেম্বৰ তেওঁলোকে পাথাৰকান্দিতে পইচাটো দিব, হোজাইত 2 ছেপ্টেম্বৰত দিব, আৰু লাহৰীঘাটত 3 ছেপ্টেম্বৰ আৰু জালুকবাৰীত 3 ছেপ্টেম্বৰত এই পইচাটো দিব। তাৰপৰা 4 ছেপ্টেম্বৰত ঢেকীয়াজুলিত দিব, 6 ছেপ্টেম্বৰত মানকাছাৰত দিব, গৌৰীপুৰত 16 ছেপ্টেম্বৰত দিব, বিশ্বনাথত 25 ছেপ্টেম্বৰত দিব, জোনাইত 26 ছেপ্টেম্বৰ, তিনিচুকীয়াত 27 ছেপ্টেম্বৰ আৰু ৰংখাঙত 28 ছেপ্টেম্বৰলৈকে দিব। চৰকাৰে 28 ছেপ্টেম্বৰলৈকে যিখন লিষ্ট আছে সেইখন তেওঁলোকে মুকলি কৰি দিছে। গতিকে 28 ছেপ্টেম্বৰলৈকে যিকেইখন ডিষ্ট্ৰিক্টত এই পইচাটো দিয়া হ'ব, আপুনি যদি এই ডিষ্ট্ৰিক্ট এখনৰ পৰা বিলং কৰে তেনেহ'লে আপুনি সেইদিনাই পইচা লাভ কৰিব। কিন্তু আপোনালোকৰ যিটো বেংক একাউণ্ট, যিটো আপুনি দি থৈছে বেংক একাউণ্ট পইচা সোমাবৰ কাৰণে, সেইটোৰ লগত যদি আপোনাৰ আধাৰ চিডেড নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু পইচা আপুনি লাভ নকৰিব। মনত ৰাখিব, সেইকাৰণে আধাৰ চিডেড হৈ আছে নে নাই সেইটো আপুনি নিশ্চয় এবাৰ চেক আউট কৰিব। 28 তাৰিখৰ পিছত তেওঁলোকে বাকীকেইখন ডিষ্ট্ৰিক্টৰ যি লিষ্ট আছে সেই লিষ্টসমূহ মুকলি কৰিব। তেতিয়া আমি তাৰ ওপৰত আলোচনা কৰিম যে বাকী কোনকেইখন ডিষ্ট্ৰিক্টত কেতিয়া তেওঁলোকে পইচা দিব। আপোনালোকে যদি এই লিষ্টখন বা আহিবলগীয়া সময়ত যিবিলাক লিষ্ট ওলাব সেই লিষ্টসমূহৰ বিষয়ে যদি প্ৰথমে আপডেট ল'ব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখক। লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, হোৱাটছআপ চেনেল বুলি, আপোনালোকে লিংকটোত ক্লিক কৰিব আৰু হোৱাটছআপ চেনেলটো আমাৰ জইন কৰি ল'ব, যাতে প্ৰত্যেকটো আপডেট আপোনালোকে ভিডিঅ' মই দিয়াৰ আগতে চেনেলত লাভ কৰে। আপুনি যদি এজন কৃষক হয় বা আপোনালোকে যদি PM কিষাণ আঁচনি পইচা লাভ কৰি আহিছে বা মাটি ৰিলেটেড আপোনালোকে যদি যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন কৰি আছে, যেনে ধৰি লওক আপোনাৰ মাটিৰ নামজাৰিৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হৈ আছে, আপোনালোকৰ যিকোনো মাটি ৰিলেটেড ধৰি লওক নামত খেলিমেলি হৈ আছে, কাৰেকশ্যন কিবা কৰিব লাগে, বেলেগৰ মাটি ধৰি লওক নিজৰ নামত আনিব লাগে, এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ যদি আপুনি খেলিমেলি সন্মুখীন কৰি আছে তেনেহ'লে যোৰহাট জিলাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এটা জাননী জাৰি কৰা হৈছে। এতিয়া যিসকল লোক যোৰহাটত থাকে তেওঁলোকৰ কাৰণে হয় এই জাননীটো। আপোনালোকৰ ডিষ্ট্ৰিক্টত এই কামখিনি হৈ আছে নে নাই হোৱা আপোনালোকে নিজে এবাৰ খবৰ কৰি চাব। এই যিটো নটিফিকেশ্যন মই যোৰহাট জিলাৰ যিসকল লোক আছে বা যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে দিছোঁ। যোৰহাট জিলাৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে ভূমিৰ নামজাৰি সম্পৰ্কীয় সমস্যাৰ তৎকালীন সমাধানৰ লগতে কৃষক পঞ্জীয়ন সুনিশ্চিত কৰিবৰ বাবে অহা 26 আগষ্ট অৰ্থাৎ 26 আগষ্টৰ পৰা তেওঁলোকে যোৰহাট জিলা কৃষি আৰু ৰাজহ বিভাগৰ যৌথ উদ্যোগত কৃষি ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। কৃষি ৰাজহ আদালতৰ অধীনত যোৰহাট জিলাৰ প্ৰতিটো ৰাজহ চক্ৰৰ প্ৰতিখন ৰাজহ গাঁও সামৰি লোৱা হ'ব। গতিকে যিসকল কৃষকে নামজাৰি সম্পৰ্কীয় সমস্যাৰ বাবে কৃষক পঞ্জীয়ন কৰিব পৰা নাই তেখেতসকলক নিকটৱৰ্তী শিবিৰলৈ আহি তেওঁলোকৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধান কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু জিলা কৃষি বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল। সমান্তৰালভাৱে উক্ত শিবিৰসমূহত জিলা কৃষি বিষয়া কাৰ্যালয় আৰু জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰসমূহত কৃষক পঞ্জীয়নৰ ব্যৱস্থা অব্যাহত থাকিব।
কৃষি ৰাজহ আদালত তথা কৃষক পঞ্জীয়নৰ বাবে কৃষকসকলে আনিবলগীয়া প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ পঞ্জীকৃত যিটো আপোনাৰ মোবাইল নম্বৰ, যিটোলৈ OTP যায়, মানে আধাৰ কাৰ্ড যিটো মোবাইলৰ লগত লিংক হৈ আছে মোবাইল নম্বৰৰ লগত, সেইটো আপুনি লৈ যাব লাগিব আৰু মাটিৰ জমাবন্দী দিব লাগিব। কৃষি ৰাজহ আদালতত তথা কৃষক পঞ্জীয়নৰ শিবিৰসমূহত আপোনালোকে কি কৰিব পাৰিব সেইটো কৈ দিছোঁ। কৃষকসকলক উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ নামজাৰি কৰা হ'ব, মাটিৰ নথিত নাম শুধৰণি কৰা হ'ব, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন বা বছৰেকীয়া পট্টাৰ পৰা সাময়িক পট্টালৈ পৰিৱৰ্তন আপোনাক কৰোৱা হ'ব। আবণ্টিত মাটি তৌজিৰ বাহিৰে মানে তৌজি মাটিৰ বাহিৰে আবণ্টিত মাটিৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন কৰা হ'ব। এবিঘা পৰ্যন্ত মাটিৰ শ্ৰেণী কৃষিভূমিৰ পৰা বাসস্থানলৈ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ব আৰু ই খাজানাৰ লগতে ভূমি সম্পৰ্কীয় আন সেৱাসমূহ প্ৰদান কৰা হ'ব। আপোনালোকে যদি PM কিষাণৰ পইচা পায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জানে যে কৃষক পঞ্জীয়নটো এতিয়া বাধ্যতামূলক হয়। কৃষক পঞ্জীয়ন নকৰিলে আপোনালোকে আহিবলগীয়া যিটো 21 নম্বৰ কিস্তিৰ পইচা সেইটো আপুনি নাপাব পাৰে। আৰু যিকোনো ধৰণৰ আপোনালোকে যদি কৃষক ৰিলেটেড আঁচনি সুবিধা ভালকৈ লৈ থাকিব বিচাৰে, কোনো ধৰণৰ আপোনালোকক খেলিমেলি নোহোৱাকৈ যদি ল'ব বিচাৰে, কৃষক পঞ্জীয়নটো আপুনি কৰি ৰাখক। লগতে বাকী যিসমূহ আপোনাৰ মাটি ৰিলেটেড সমস্যা আছে, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি বা মাটিৰ নামত কাৰেকশ্যন, এনেকুৱা ধৰণৰ যিসমূহ সমস্যা এইসমূহ এতিয়া তেওঁলোকে সমাধান কৰি আছে। গতিকে আপোনালোক যদি যোৰহাটৰ হয় সোনকালে আপোনালোকে এইখিনি কাম কৰোৱাই লওক। বাকী ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি বিলং কৰে, আপোনালোকৰ ডিষ্ট্ৰিক্টত হৈছে নে নাই হোৱা খবৰ কৰি চাব, যদি হৈছে নিশ্চয় আপোনালোকেও তেতিয়া কৰি ল'ব পাৰিব। বাকী কৃষক পঞ্জীয়নটো অকল যোৰহাট বুলি নহয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হৈ আছে। CSC চেণ্টাৰলৈ গৈ আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'বগে পাৰিব। আগবাঢ়িছোঁ আজি শেষৰটো আপডেটলৈ, যিটো আহিছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। অৰুণোদয় 3.0 যিহেতু পইচা চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব, কিন্তু এই যিটো পইচা আছে এই পইচাটোৰ লগত চৰকাৰে কৈছে যে এতিয়া তেওঁলোকে 1500কৈ টকা দিব। কিন্তু এই 1500 টকা পাবৰ কাৰণে আপোনালোকক এখন ফৰ্ম দিয়া হৈছে, সেই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। আৰু যিখন ফৰ্মক লৈ এতিয়া বহুতো মানুহৰ মনত কিছুমান প্ৰশ্ন আহি আছে যে অৰুণোদয় আঁচনি যিখন ফৰ্ম তেওঁলোকে দিছে গেছৰ ফৰ্ম, সেইখন ফিল কৰোঁতে তাত তেওঁলোকে গেছ যাৰ নামত আছে তাৰ নামটো দিবলৈ কৈছে। গতিকে গেছ নিজৰ নামত থাকিব লাগিব নি, মানে অৰুণোদয় আঁচনি যোনে পইচা লাভ কৰিছে তেওঁৰ নামত গেছ থাকিব লাগিব নি, তেনেকুৱা কোনো কথা নাই। আপোনাৰ ঘৰৰ যাৰ নামতে গেছ থাকক তেওঁৰ নামটো দি দিব। লগতে আপোনাৰ গেছৰ যিটো ধৰি লওক এটা ID থাকে, সেইটো ID আপুনি তাত দিব লাগিব। মেইন কথাটো হৈছে কি অৰুণোদয় যিটো ID সেইটো আপুনি ক'ত লাভ কৰিব। অৰুণোদয় IDটো আপোনালোকৰ যিখন ফৰ্ম আছিলে সেইখনতো আপোনালোকৰ মোৰ হিচাপত উল্লেখ আছিলে, আৰু নহ'বা আপোনালোকৰ যিখন লিষ্ট আহিছে পঞ্চায়তত বা ব্লকত আপোনালোকে তাত গৈ মেলি যিখন আপোনাৰ যিটো আপোনাৰ নাম আছে তাৰ এগেইনষ্টত আপোনালোকে অৰুণোদয় IDটো লাভ কৰিব। আপুনি পঞ্চায়ততো খবৰ কৰিব পাৰে। অৰুণোদয় যিটো ID সেইটো আপোনালোকে তাত দিব লাগিব। আৰু তাৰ পৰা আপোনালোকৰ কেইটামান ধৰি লওক আপোনালোকে ডিটেইলছ ফিল কৰিব লাগিব, আধাৰ কাৰ্ডৰ নম্বৰ দিব লাগিব, গেছ কাৰ নামত আছে দিব লাগিব, অৰুণোদয় আঁচনি কোনে পইচা পাইছে দিব লাগিব। এইখিনি বস্তু দিলে আপোনাৰ সেই ফৰ্মখন কমপ্লিট হৈ যাব। যিহেতু চৰকাৰে এতিয়া ব্যৱস্থা কৰিছে আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে যিসকলক অৰুণোদয় আঁচনিৰ 3.0 পইচা পাবৰ কাৰণে লিষ্টেড কৰা হৈছে তেওঁলোকক ঘৰে ঘৰে এখন মানে ধৰি লওক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এখন কিতাপো লগত দিয়া হৈছে। গতিকে আপোনালোকে যদি এইসমূহ বস্তু নাই পোৱা এতিয়ালৈকে চিন্তা কৰাৰ প্ৰয়োজন নাই। কেতিয়াবা কি হয় সকলো জেগাত ধৰি লওক একেলগত কিছুমানৰ নাম নাহিবও পাৰে। যদি আপোনাৰ নাম আহিছে কিন্তু আপোনালোকে ধৰি লওক পত্ৰখন পোৱা নাই বোলে ওচৰৰ কোনোবাই পাইছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত এবাৰ খবৰ কৰিলেই হ'ব। যদি কোনো এতিয়ালৈকে পোৱা নাই তেনেহ'লে ৱেইট কৰক, আপোনালোকে লাভ কৰিব। কাৰণ চৰকাৰে কৈছে যে আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে এইখিনি কাম কমপ্লিট কৰিব বুলি কৈছে আৰু 17 ছেপ্টেম্বৰৰ পৰাই পইচাটো লাভ কৰিব। বহুতৰ মনত এটা প্ৰশ্ন আহি আছে যে 17 ছেপ্টেম্বৰত যিটো অৰুণোদয় 3.0 পইচা দিব সেইটো তেওঁলোকে 1500 টকা লাভ কৰিব নে 1250 টকা লাভ কৰিব। কাৰণ যিহেতু আপোনালোকে বহুত নিউজত দেখিবলৈ পাইছে যে চৰকাৰে অৰুণোদয় আঁচনি পইচা 1500 টকালৈকে বঢ়ালে বুলি কৈছে। গতিকে এই যিটো পইচা আপোনালোকে অৰুণোদয় 3.0 লাভ কৰিব সেইটো আপোনালোকে 1250 টকাই লাভ কৰিব। যিটো এখন গেছৰ ফৰ্ম আছে সেইখন ফিল কৰাৰ পাছত চৰকাৰে কৈছে যে জানুৱাৰী মাহমানৰ পৰা তেওঁলোকে এইটো পইচা চাগে দিব। মানে যেতিয়া আপুনি গেছ এটা ল'ব সেই গেছটোৰ বাবদ আপোনালোকক 250 টকা এটা তেওঁলোকে একাউণ্টত ক্ৰেডিট কৰি দিব। তেতিয়াহে আপোনালোকে এই যিটো পইচা সেই পইচাটো মিলাই আপোনালোকৰ 1500 হ'ব। বাকী মাহে মাহে যেনেকৈ 1250 টকা পাই আছে সেই তেনেকৈ আপোনালোকে সেই পইচাটো লাভ কৰিব। আপোনালোকক মই যিহেতু প্ৰথমে কৈছিলোঁ যে অৰুণোদয় আঁচনিত আপোনাৰ লিষ্টত নাম থকাৰ পাছতো এটা ভুলৰ কাৰণে আপুনি পইচা নাপাব পাৰে, সেইটো হৈছে আপোনাৰ বেংক একাউণ্টটো যদি আধাৰৰ লগত লিংক নাই আপুনি পইচা নাপাব পাৰে। কাৰণ বহুতো লোকৰ কি হয় 2-3টা একাউণ্ট থাকে আৰু তেওঁলোকৰ কোনোবা এটা একাউণ্ট আধাৰৰ লগত লিংক থাকে। গতিকে যিটো একাউণ্ট আপোনাৰ আধাৰৰ লগত লিংক আছিলে সেইটো যদি আপুনি নিদি বেলেগ দিছে তেনেকুৱা ক্ষেত্ৰত আপুনি যিটো একাউণ্ট দিছে সেইটোৰ লগত আধাৰটো লিংক কৰাই ল'ব, তেতিয়াহে আপুনি পইচাটো লাভ কৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।